আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিডিয়া সেলৰ বিষয়সকলৰ লগত আলোচনা হৈছে, য'ত আমাৰ মিডিয়া সেলৰ AICC ফলৰ পৰা অসমৰ তত্ত্বাৱধায়ক চৰণ সিং চাপৰা ডাঙৰীয়া উপস্থিত আছে। এই আলোচনাত আমি দুটা বিশেষ সিদ্ধান্ত ললোঁ। প্ৰথম সিদ্ধান্তটো হ'ল যে যিবোৰ সাংবাদিকসকলৰ ওপৰত বিজেপি অগপ তেখেতৰ মিত্ৰ দলৰ কৰ্মীখিনি বিষয়াখিনি নেতাসকলে আক্ৰমণ কৰিব, অপমানিত কৰিব, সেই সাংবাদিকসকলৰ লগত কংগ্ৰেছ দল থিয় দিব। উদাহৰণস্বৰূপ ধেমাজিত যে আমাৰ এগৰাকী সাংবাদিকগৰাকী যে খুব বেয়াকৈ পিটিলে মাধুৰ্য, যদিও তেখেতৰ খবৰ ল'বলৈ পূৰ্বত আমাৰ মিডিয়া সেলৰ কিছু প্ৰতিনিধি গৈছিল, আনুষ্ঠানিকভাৱে তেখেতক খবৰ ল'বলৈ আমাৰ মিডিয়া সেলৰ বিষয়বোৰ তেখেতৰ ঘৰত উপস্থিত থাকে। লগতে গুৱাহাটীৰ কিছু সাংবাদিকসকলৰ ওপৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া খুব বেয়া ধৰণে ব্যৱহাৰ কৰিলে। তেখেতৰ খবৰ ল'বলৈ আজি আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ মিডিয়া আৰু আমাৰ প্ৰদেশৰ মিডিয়া আছে যাব, খবৰ ল'ব। বিজেপি RSS যে আজি লোকতন্ত্ৰ আৰু সাংবাদিক জগতৰ ওপৰত, আমাৰ লোকতন্ত্ৰ চতুৰ্থ স্তম্ভৰ ওপৰত যে আক্ৰমণ চলাই আছে, সেই আক্ৰমণত আমি মিডিয়া আমাৰ সাংবাদিকসকলৰ লগত কংগ্ৰেছ দলে থিয় দিব। আমাৰো 15 বছৰ চৰকাৰ আছে, কিন্তু আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত সাংবাদিকসকলৰ ওপৰত এনেধৰণৰ অন্যায় অত্যাচাৰ হোৱা নাছিল। সাংবাদিকসকলে আমাৰ সমালোচনা কৰিব পাৰে, আমাৰ পক্ষত সদায় যে ক'ব লাগেতো নহয়, কিন্তু সাংবাদিকসকলৰ স্বাধীনতা নিৰপেক্ষতা আমি বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মন্ত্ৰীসকলক কাঢ়ি লৈ যাবলৈ নিদিওঁ। দ্বিতীয় হ'ল যে আজি বিজেপি চৰকাৰ তেওঁলোকে কিছু বিশেষ অঞ্চলত উচ্ছেদৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। আজি আমি মিডিয়া সেলৰ লগত আমি আলোচনা কৰি আমি এটা সিদ্ধান্ত লৈছোঁ যে কম দিনৰ ভিতৰত আমি সমগ্ৰ অসমত ক'ত ক'ত PGR VGR মাটিৰ ওপৰত বিজেপি দলৰ নেতা পালি নেতাই দখল কৰিছে তাৰ এটা ডাটাবেছ, তাৰ এটা ৰেকৰ্ড আমি তৈয়াৰ কৰি আমি চৰকাৰক সুধিম যে এই বিজেপি দলৰ পালি নেতাসকলৰ দখল কৰা যে এই PGR VGR মাটিবোৰ বেদখলমুক্ত কেতিয়া কৰিব।